নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 5 ফেব্ৰুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলক ৩,০০০কৈ টকা প্ৰদানৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো কৃষকসকলৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে এক বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল PMSYM আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে কৃষকসকলে প্ৰতি মাহতে ৩,০০০কৈ টকা লাভ কৰিব। তো আঁচনিখনলৈ কি কোৱা হৈছে, কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, কেনেকৈ ৩,০০০কৈ টকা লাভ কৰিব, সবিস্তাৰে আপোনালোকক জনাই দিছোঁ। ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী মনধন PMSYM স্কিম। তো ইয়াতে কোৱা অনুযায়ী আঁচনিখনৰ নাম হ'ল প্ৰধানমন্ত্ৰী শ্ৰমযোগী মনধন যোজনা আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে কৃষকসকলে লাভ কৰিব প্ৰতি মাহতে ৩,০০০কৈ টকা। তাৰপিছত লিখা আছে 60 साल की उम्र में प्रति महीना कम से कम 3,000 रुपये पेंशन पाएंगे। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকে এইখন আঁচনিত আবেদন কৰিব, আবেদন কৰাৰ পিছত 60 বছৰ বয়স সম্পূৰ্ণ হ'লেই প্ৰতি মাহতে ৩,০০০কৈ টকা লাভ কৰিব। তাৰপিছত 2 নম্বৰত কৈছে পেঞ্চনভোগী के निधन पर पति पत्नी को आधी पेंशन मिलेंगे। তো ইয়াতে উল্লেখ কৰা অনুযায়ী আপুনি যদি এইখন পেঞ্চন আঁচনিত আবেদন কৰে, আবেদন কৰাৰ পিছত আপোনাৰ যদি মৃত্যু হয় তেন্তে আপোনাৰ পত্নীয়েও এইখন আঁচনিৰ জৰিয়তে আধা পেঞ্চন প্ৰতি মাহতে লাভ কৰিব। তাৰপিছত কৈছে पेंशनभोगी के 60 साल से पहले निधन पर पति पत्नी योजना को जारी रख सकते हैं या बंद कर सकते हैं। তো ইয়াতে উল্লেখ কৰা অনুযায়ী আপুনি এইখন আঁচনিত আবেদন কৰাৰ পিছত 60 বছৰ নোহোৱাতেই যদি আপোনাৰ মৃত্যু হয় তেন্তে আপোনাৰ পত্নীয়ে এইখন আঁচনি চলাই থাকিব পাৰিব। তো এইখন আঁচনি যিসকলে আবেদন কৰিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব, তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আৰু সবিস্তাৰে জনাই দিম। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী কৰ্মচাৰীসকলৰ বাবে। তো ইয়াতে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে আগতীয়াকৈ ল'ব পাৰিব দৰমহা। সামান্য পৰিমাণৰ সুদত বেংকত ঋণ হিচাপে আগতীয়াকৈ প্ৰদান কৰিব দৰমহা। তো ইয়াতে উল্লেখ কৰা অনুযায়ী চৰকাৰী কৰ্মচাৰীসকলে এতিয়াৰ পৰা ল'ব পাৰিব আগতীয়াকৈ দৰমহা। বেংকৰ ফালৰ পৰা আগতীয়াকৈ দৰমহা ল'লে সামান্য পৰিমাণৰ সুদ প্ৰদান কৰিব লাগিব বেংকক। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, যিসকল মানুহে যোৱা জানুৱাৰী মাহত অৰুণোদয় আঁচনিৰ টকা পোৱা নাই, সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আপোনালোকক মোবাইল স্ক্ৰীণত দেখুৱাই দিছোঁ অসম চৰকাৰৰ ফালৰ পৰা অৰুণোদয় আঁচনিৰ টকা প্ৰদানক লৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে ফুলফিলিং দ্য প্ৰমিছ গিভেন টু মাদাৰ্ছ এণ্ড ছিষ্টাৰ। তাৰপিছত আৰু লিখা আছে ইনচিয়ৰিং চিমলেছ অৰুণোদয় ডিষ্ট্ৰিবিউশ্যন টিল ইলেকশ্যন 8,000 to be distributed at অৰুণোদয় বেনিফিচিয়াৰিজ স্পেচিয়েল বিহু গিফ্ট 3,000। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে একেলগে লাভ কৰিব 4 মাহৰ 5,000কৈ টকা। 4 মাহৰ 5,000কৈ টকা পোৱাৰ উপৰিও আৰু 3,000কৈ টকা বিহুৰ উপহাৰ হিচাপে অসম চৰকাৰে প্ৰদান কৰিব। তো এই ধন অসম চৰকাৰে অহা 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত প্ৰদান কৰিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পেলাই নিশ্চয় জনাই দিব।